হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে আৰু আশা কৰিছোঁ সকলোৰে দৌল উৎসৱ ভালে ভালে গ'ল। এইবাৰ আমি গোটেই কাজিনছবোৰে মিলি বৰপেটালৈ গৈছিলোঁ। চ' মই ভাবিলোঁ আপোনালোককো দেখাওঁ। এয়া আমাৰ বৰপেটা অভিমুখী যাত্ৰা আৰম্ভণি। মাজতে সকলোৰে ভোক লাগিলে, চ' অকণমান সকলোৱে নাস্তা কৰি ল'লোঁ। এয়া বৰপেটা আহি পাইছোঁহি। ট্ৰেফিকটো দেখিছেনে কেনেকুৱা? আমি 4 তাৰিখে গৈছিলোঁ বাৰু, মানে যোৱাকালি। ঢেৰ মানুহ হৈছিলে। এয়া আমি গাড়ীৰ পৰা নামি সত্ৰ অভিমুখে যাই আছোঁ। মানে খালী ভৰি যাব লাগে, নহ'লে চেণ্ডেল পিন্ধিও যাব পাৰি বাৰু, যাতে চেণ্ডেল থ'বলৈ জেগা আছে। তাত আমি খালী ভৰিয়ে ওলালোঁ। এয়া আমি সত্ৰৰ ভিতৰত সোমালোঁ। মানুহ দেখিছেনে? যোৱাকালি বাৰু কমেই আছিলে, কাৰণ মেইন দৌল উৎসৱ বৰপেটাৰ সুঁৱৰীৰ দিনা হয় আৰু সুঁৱৰী হৈছে 6 তাৰিখে, মানে অহাকালি। হেপী হোলী সকলোকে। এতিয়া বৰপেটা আহিছোঁ। আলু ভজা, পুৰি আৰু ৰাঙাডিমা নাখালে হ'বনে? তো এয়া দেখিছেনে, জেলেপি ভাজি আছে, লগতে আপোনাৰ আছে আলু ভজা। কি ধুনীয়া ন? দেখি খাওঁ খাওঁ লাগিছে। তাৰপিছত আছে লুচি আৰু ৰাঙাডিমা, যিটো বৰপেটাৰ ফেমাছ হয়। এয়া যাত্ৰাৰ শেষত আমি প্ৰণীতাত সোমাই চাহ মিঠাই খালোঁ। তো খাবলৈ বম টেষ্টি আছিলে। তো এয়াই আৰু, দিনটো এনেদৰেই ভালে ভালে গ'ল। আজিৰ কাৰণে ইমানেই। বাই বাই।